যেহেতু বৰষুণৰ ছিজনবিলাক আহি গৈছে, বৰষুণৰ ছিজনতে আমাৰ মহৰ বংশ বৃদ্ধি হয়, পানী জমা হয়। আৰু আপোনালোকে সকলোৱে জানে যে জাপানীজ এনকেফেলাইটিছেই হওক বা ডেংগু ৰোগেই হওক, এইবিলাক মহৰ পৰা হোৱা বেমাৰ। আৰু এই মহবিলাক কেতিয়াও আমি মাৰি শেষ কৰিব নোৱাৰোঁ। গতিকে আমি নিজেই সচেতন হ'ব লাগিব। সেইকাৰণে আমি কিছুমান সৰু কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আৰু এতিয়া সাধাৰণতে দেখা যায় জাপানীজ এনকেফেলাইটিছ, আমি যিটো জেই বুলি কওঁ সৰুকৈ, সেই জেই বেমাৰটো গ্ৰামাঞ্চলত হোৱা দেখা যায় আৰু ডেংগু বেমাৰটো আমাৰ চহৰ অঞ্চলত হোৱা দেখা যায়। আৰু গাঁও অঞ্চলত যিটো বেমাৰ হয় জেই জাপানীজ এনকেফেলাইটিছ, সেই বেমাৰটো হ'বলৈ আমাৰ কিছুমান ফেক্টৰৰ প্ৰয়োজন হয়। আৰু সেই ফেক্টৰসমূহ কি কি? আমাৰ কণামুচৰি, বগলী, এনেকুৱা ধৰণৰ কিছুমান পৰিভ্ৰমী চৰাই দেহত এই ভাইৰাছটো থাকে আৰু গাহৰিৰ দেহত থাকে। গতিকে আমাৰ যেতিয়া খেতিয়ক এজন এই খেতি পথাৰত যায়, তেতিয়া সেই তাত থকা কণামুচৰি, বগলী, এইবিলাক ধৰণৰ পৰিভ্ৰমী চৰাই দেহত মানে মহে কামুৰি আকৌ যদি সেই ৰোগীজনক মানে খেতিয়কজনক কামুৰে, তেতিয়াহ'লে তেওঁৰ এই বেমাৰটো সংক্ৰমণ হয়। আৰু এইখিনি নহ'বৰ কাৰণে আমি কিছুমান পদক্ষেপ ল'ব লাগিব। যেনে ধৰক খেতিটোতো আমি কৰিবই লাগিব। খেতি কৰিবলৈ যাওঁতে আমি দীঘল হাতৰ কাপোৰ পিন্ধি যাব পাৰোঁ। ঠিক তেনেদৰে আৰু এই বেমাৰবিলাক মানে সাধাৰণতে দিনতো কামোৰে মহে, ৰাতিও কামোৰে। আৰু আমাৰ ঘৰত যদি কোনোবা কেঁচুৱা বা অসুস্থ ব্যক্তি থাকে, তেওঁলোক দিনতো বিচনাত থাকিবলগীয়া হয়, তেতিয়াহ'লে আমি দিনে ৰাতিয়ে অন্ততঃ আঁঠুৱাখন ব্যৱহাৰ কৰিব লাগে। আৰু আজিকালি মানে মানুহৰ এটা ফেশ্বন হৈ গৈছে যে তেওঁলোকে আঁঠুৱা ব্যৱহাৰ নকৰে। কিন্তু আজিকালিৰ দিনত আঁঠুৱাখন খুবেই প্ৰয়োজন। আঁঠুৱা ব্যৱহাৰ কৰিলে কিন্তু এই বেমাৰসমূহৰ পৰা আমি বহুতখিনি পৰিমাণে হাত সাৰি থাকিব পাৰোঁ। তদুপৰি আমি সন্ধিয়া সময়ত ধূনা চুনা দিয়া, এনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা কাম কৰি পেলাই আমি এই বেমাৰসমূহৰ পৰা হাত সাৰি থাকিব পাৰোঁ। ছাৰ, আমাৰ এই চামগুৰি এলেকাত বিশেষকৈ ক'বলৈ যে ব্ৰইলাৰ ফাৰ্ম আছে, বহুত ব্ৰইলাৰ ফাৰ্ম আছে বা গাহৰি বহুত লোকে পুহিছে, মুকলিকৈ সেইসমূহ ঘূৰি ফুৰে। গতিকে সেইসমূহ অঞ্চলত আপোনালোকে কেনেধৰণৰ সজাগ কৰিছে? এই ব্ৰইলাৰ ফাৰ্মৰ পৰা আমাৰ সেইটো বাৰু ভয়াৱহতা নাই। আমাৰ এইটো গাহৰি প্ৰায় হয়। গতিকে আমি য'ত গাহৰি আছে, আমাৰ সেই ছিঙিয়া অঞ্চলত, চামগুৰি ছিঙিয়া অঞ্চলত আমাৰ গাহৰি ফাৰ্ম আছে। আমি তেখেতসকলক ইতিমধ্যে আমি সচেতন কৰিছোঁ যে আপোনালোকে অন্ততঃ ঘৰৰ পৰা অলপ দূৰত এটা গঁৰালত ৰাখক আৰু সেই গঁৰালবিলাক যাতে এখন আঁঠুৱাৰে বেৰি ৰাখে। গতিকে আমি গাহৰিও পুহিব লাগিব, আমি নিজেও বাচি থাকিব লাগিব। গতিকে এনেকুৱা কিছুমান আমি ব্যৱস্থাৰ জৰিয়তে এই বেমাৰসমূহৰ পৰা হাত সাৰি থাকিব পাৰিম। আমাৰ ইয়াত মোটামুটি এটা 2জন ব্যক্তিৰ হৈছে কনফাৰ্ম টেষ্ট, আৰু তেওঁলোক আমাৰ কাৰণে খুবেই সৌভাগ্যৰ কথা যে আমাৰ খুব আৰ্লি ষ্টেজতে এই ৰোগটো ডিটেকশ্যন হৈছে আৰু তেওঁলোকে প্ৰকৃত ট্ৰিটমেণ্ট পাইছে আৰু তেওঁলোক এতিয়া সুস্থভাৱে ঘৰত আহিছে। আমি এতিয়া তেওঁলোককো ফ'ল' আপ কৰি আছোঁ। তেওঁলোক সম্পূৰ্ণ সুস্থ। ময়ূৰ আছে, আমাৰ ময়ূৰ এই বিভাগৰে হয়, আমাৰ ব্লকৰ ইনচাৰ্জ হয়। গতিকে আমাৰ বৰ্তমান আমাৰ যিটো এলেকা, এই এলেকাৰ ভিতৰত ৰূপহী যিটো আমাৰ ছেক্টৰ, ৰূপহী ছেক্টৰতে আমাৰ পেচেণ্ট 2টা দেখা পোৱা গৈছে। এটা হ'ল বাটমাৰো আৰু এটা হ'ল গেৰেকী। 2টা কেছেই সুস্থ হৈছে, তেওঁলোক ঘৰতে বৰ্তমান আছে, ভাল পাইছে। আৰু এই প্ৰাদুৰ্ভাৱটো একচুৱেলি এতিয়া আহিছে আমাৰ জুৰীয়া ফালেও শুনিছোঁ, জুৰীয়া ফালেও আহিছে। এতিয়া আমি মানুহক সজাগ কৰি আছোঁ, এৱাৰনেছ জেনেৰেশ্যন কৰি আছোঁ। আমাৰ টীমবিলাক আমি এংগেজ কৰিছোঁ, কামত লগাই দিছোঁ, সকলোৱে কাম কৰি আছে। একচুৱেলি আমি ট্ৰিটমেণ্ট কৰাতকৈ আমি প্ৰিভেনশ্যন কৰাটোহে আমি গুৰুত্ব দিব লাগে। কাৰণ জাপানীজ এনকেফেলাইটিছ এটা ভাইৰাছ হয়, ভাইৰাছৰ যোগেদি বেমাৰটো বিয়পে। আৰু সাধাৰণতে পৰিভ্ৰমী চৰাই আৰু গাহৰিৰ জৰিয়তে বিয়পে। গতিকে আমি সেইবিলাকক আমি অলপ দূৰত ৰাখিব লাগে, অলপ কণ্ট্ৰল কৰিব লাগে। গাহৰি ফাৰ্মবিলাক আমি অকণমান ঘৰৰ পৰা দূৰত ৰাখিব লাগে। আৰু ইভিনিং যেতিয়া আমি পথাৰলৈ যাওঁ, পথাৰত যেতিয়া আলি কাটিবলৈ যাওঁ, সেই সময়ত কেতিয়াবা গছৰ তলত আমাৰ গৃহস্থই ভাগৰ লাগিলে অকণমান তাতে শুই দিয়ে। সেই সময়ত তেতিয়া মহে কামুৰিব পাৰে। সেইটো কাৰণে আমাৰ সকলোকে আমি সাৱধান কৰিছোঁ যে তেনেকৈ পথাৰত আৰু নুশুব। হ'লেও তেওঁলোকে যাতে কোনো মহে যাতে কামুৰিব নোৱাৰে, তেনেকুৱা ঔষধীকৰণ যাতে গাত কৰি লয়, এইখিনি আমি সাৱধান হ'লে আমি নিশ্চয় কণ্ট্ৰল কৰিব পাৰিম। ছাৰ, কিমান ভয়াৱহ হ'ব পাৰে জাপানীজ এনকেফেলাইটিছ এজন ৰোগী যেতিয়া আক্ৰান্ত হ'ব? কিমান দূৰ তেওঁ মানে ঘূৰি অহাটো কিমান সম্ভৱ হ'ব বা তেওঁ মৃত্যু কিমান এটা সম্ভৱ? হয়, ইনফেকশ্যনৰ ওপৰত নিৰ্ভৰ কৰে। যদি চিভিয়াৰ ইনফেকশ্যন হয়, ভাইৰাছৰ পৰিমাণ যদি গাত বহুত বাঢ়ি যায়গৈ, তেতিয়া মানুহজনৰ সাধাৰণতে আমি দেও লগা ভোক লগা বুলি ভাবিব পাৰে, জ্বৰ উঠিব। খুব বেছি জ্বৰ নহ'বও পাৰে, অলপ জ্বৰ হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, গাৰ বিষ হ'ব পাৰে। আৰু মানুহজনে মানে ৰলিং কৰিব, গাটো
পকোৱা পখৰি পৰিব, চকুকেইটা ওপৰলৈ ৰলি পৰিব, মানুহে দেখাত ভয় লগা নিচিনা কৰিব। এইবিলাক লক্ষণ দেখিলে মানুহে সাধাৰণতে যিখিনি সময়ত আমি চিকিৎসা কৰিব লাগিছিল সেইখিনি সময়ত মানুহে হয় কি জাৰা ফুকা কৰি থাকিব, বেজৰ ওচৰলৈ যাব, সেই মূল্যৱান সময়খিনি নষ্ট হৈ যায়। তেতিয়া মানুহজনক যেতিয়া দেৰিকৈ হস্পিটেলত ভৰ্তি কৰিব তেতিয়া মানুহজন বাচি অহাৰ সম্ভাৱনাটো কমি আহে। আৰু যদি আমি আৰ্লি ডিটেকশ্যন কৰি সোনকালে আমি লক্ষণৰ ওপৰতে আমি কৰিব লাগিব। গাঁৱত আমি এইটো ডায়েগনচিছ কৰিব নোৱাৰোঁ যে এইটো জাপানীজ এনকেফেলাইটিছ হৈছে বুলি।